নমস্কাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত দুটা গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। প্ৰথম খবৰটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ লেবাৰ এমপ্লয়মেণ্ট যি লেবাৰ ব্যুৰোৰ ফালৰ পৰা আহিছে অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ ডিচেম্বৰ মাহৰ সূচকাংক প্ৰকাশ পাইছে আৰু এই সূচকাংক অনুসৰি অল ইণ্ডিয়া CPIWৰ নৱেম্বৰৰ 0.5 পইণ্ট বৃদ্ধি হৈছে, যাৰ ফলস্বৰূপত বৰ্তমানৰ 58% যি দিয়ে বা দিয়াৰ আপোনালোকে লাভ কৰি আছে তাত 2% বৃদ্ধি প্ৰায় নিশ্চিত হৈ পৰিছে। গতিকে অত্যন্ত সুখবৰ যিটো আপোনালোকে মাৰ্চ মাহত লাভ কৰিব বিহুৰ আগে আগে। বছৰেকত দুবাৰকৈ দিয়ে আৰু দিয়াৰ বৃদ্ধি হয় আৰু সেই হিচাপত 0.5 পইণ্ট বৃদ্ধিৰ ফলত এয়া দিয়ে কেলকুলেটৰত আপোনালোকে দেখিছে যে 60.37 হ'বগৈ, অৰ্থাৎ বৰ্তমানৰ 58% দিয়ে আৰু দিয়াৰ পৰৱৰ্তী যেতিয়া বৃদ্ধি আপোনালোক হ'বগৈ মাৰ্চ মাহত আপোনালোকৰ 2% বৃদ্ধিটো প্ৰায় নিশ্চিত হৈছে, অৰ্থাৎ 60%লৈ বৃদ্ধি হ'ব। দ্বিতীয়টো খবৰলৈ আহিছোঁ, গ্ৰেচুইটি ৰুলৰ ক্ষেত্ৰত কিছু সংশোধনী কৰিছে চৰকাৰে। চৰকাৰী কৰ্মচাৰীসকলৰ ডাবুল গ্ৰেচুইটিৰ নিয়মৰ ক্ষেত্ৰত সংশোধনী কৰিছে, প্ৰকাশ কৰিছে অফিচ মেমৰেণ্ডাম। NPSৰ অধীনত নিয়ম আৰু সীমা স্পষ্ট কৰিলে চৰকাৰে আৰু এই বিষয়ে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। যিসকল কৰ্মচাৰীয়ে কোনো পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং অৰ্থাৎ PSU বা স্বায়ত্তশাসিত সংস্থাৰ পৰা যথাযথ অনুমতি লৈ কেন্দ্ৰীয় চৰকাৰৰ চাকৰিত যোগদান কৰে তেওঁলোকে তেওঁলোকৰ চৰকাৰী চাকৰিৰ বাবে গ্ৰেচুইটি লাভ কৰিব। কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চন আৰু পেঞ্চনভোগীসকলৰ কল্যাণ বিভাগ, ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা বা নেশ্যনেল পেঞ্চন ছিষ্টেমৰ NPSৰ আওতাত থকা কৰ্মচাৰীসকলৰ বাবে গ্ৰেচুইটি সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ অফিচ মেমৰেণ্ডাম জাৰি কৰিছে আৰু কি পৰিস্থিতিত গ্ৰেচুইটি সীমাবদ্ধ কৰা হ'ব আৰু কি পৰিস্থিতিত এয়া প্ৰযোজ্য নহ'ব সেয়া স্পষ্ট কৰিছে। ই কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলৰ বিভ্ৰান্তি দূৰ কৰিব। গ্ৰেচুইটি সম্পৰ্কে নিয়ম 4A কি কয়? অফিচ মেমৰেণ্ডাম অনুসৰি CCS NPSৰ অধীনৰ গ্ৰেচুইটি প্ৰদান নিয়মৰ সংশোধনী বিধি 2025ৰ বিধিৰ 4A অনুসৰি যদি কোনো চৰকাৰী কৰ্মচাৰীয়ে কেন্দ্ৰীয় চৰকাৰ আৰু এটা PSU অৰ্থাৎ পাব্লিক ছেক্টৰ আণ্ডাৰটেকিঙত বা স্বায়ত্তশাসিত সংস্থা উভয় ক্ষেত্ৰতে কাম কৰি থাকে আৰু উভয়ৰ পৰা পৃথকভাৱে গ্ৰেচুইটি পায় তেন্তে এই ক্ষেত্ৰত মুঠ গ্ৰেচুইটিৰ ওপৰত এক সীমা প্ৰযোজ্য হ'ব। এতিয়া কেনেধৰণৰ সীমা প্ৰযোজ্য হ'ব তাকো নিৰ্ধাৰণ কৰি দিছে চৰকাৰী চাকৰিত পুনৰ নিয়োগ নিয়মাৱলী। যদি কোনো কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ, বাধ্যতামূলক অৱসৰ গ্ৰহণ অথবা সহানুভূতিশীল গ্ৰেচুইটি পোৱাৰ পিছত চৰকাৰী চাকৰিত পুনৰ নিযুক্ত হয় তেন্তে সাধাৰণতে পুনৰ নিয়োগৰ সময়ৰ বাবে পৃথক গ্ৰেচুইটি নাপাব। মন্ত্ৰণালয়ৰ OMA স্পষ্ট কৰি দিয়ে যে যি কৰ্মচাৰীয়ে ইতিমধ্যে গ্ৰেচুইটি পাইছে তেওঁ পুনৰ নিয়োগৰ সময়ৰ বাবে নতুন গ্ৰেচুইটি পোৱাৰ যোগ্য নহ'ব, অৰ্থাৎ এবাৰ গভৰ্ণমেণ্ট চাকৰি পোৱাৰ পিছত দ্বিতীয়বাৰ পালে তেওঁ নাপাব। কিন্তু এই ক্ষেত্ৰত সামৰিক ক্ষেত্ৰত কিছু ফ্লেক্সিবিলিটি বা নমনীয় হৈছে। যদি কোনো PSUৰ পৰা কেন্দ্ৰলৈ আহে তেন্তে কি হ'ব? যিসকল কৰ্মচাৰীয়ে কোনো পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং বা PSU বা স্বায়ত্তশাসিত সংস্থাৰ পৰা যথাযথ অনুমতি লৈ কেন্দ্ৰীয় চৰকাৰৰ চাকৰিত যোগদান কৰে তেওঁলোকে তেওঁলোকৰ চৰকাৰী চাকৰিৰ বাবে গ্ৰেচুইটি পাব। লগতে পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং অৰ্থাৎ স্বায়ত্তশাসিত সংস্থাৰ পৰা প্ৰাপ্ত গ্ৰেচুইটিও বাহাল থাকিব। কিন্তু উভয় উৎসৰ পৰা প্ৰাপ্ত মুঠ গ্ৰেচুইটি কৰ্মচাৰীৰ মুঠ চাকৰিৰ সময়কাল অৰ্থাৎ PSU প্লাছ চৰকাৰী আৰু অৱসৰ গ্ৰহণৰ সময়ত চৰকাৰী বেতনৰ ভিত্তিত প্ৰদান কৰিবলগীয়া ধনৰাশিতকৈ অধিক হ'ব নোৱাৰিব। সেই ক্ষেত্ৰত এটা সংশোধনী আনিছে। বিভিন্ন বিভাগে ৰাজ্য আৰু কেন্দ্ৰীয় উভয় সেৱাৰ বিষয়ত 2020 চনৰ 12 ফেব্ৰুৱাৰীৰ পূৰ্বৰ নিৰ্দেশনাও উল্লেখ কৰিছে আৰু সেই অনুসৰি যদি কোনো কৰ্মচাৰীয়ে প্ৰথমে ৰাজ্য চৰকাৰত আৰু তাৰপিছত কেন্দ্ৰীয় চৰকাৰত কাম কৰে, দুয়োটা স্থানৰ পৰা পৃথকে পৃথকে গ্ৰেচুইটি লৈছে তেন্তে মুঠ গ্ৰেচুইটিৰ ওপৰত এটা সীমা প্ৰযোজ্য হ'ব। এই সীমা অবিৰতভাৱে কেন্দ্ৰীয় চৰকাৰৰ সেৱাত থকাৰ সময়ত একেটা শেষ দৰমহাতে অৱসৰ লোৱা হ'লে যদি গ্ৰেচুইটি ল'লেহেঁতেন তাতকৈ বেছি হ'ব নোৱাৰিব, অৰ্থাৎ এই নিয়মটো প্ৰযোজ্য হ'ব সেইসকল কৰ্মচাৰীৰ ক্ষেত্ৰত যিসকলে ৰাজ্য চৰকাৰৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী হিচাপে তেওঁলোকে পুনৰ নিযুক্তি লাভ কৰিব। গতিকে সামৰিক ক্ষেত্ৰতো কিছু সংশোধনী আনিছে, অৰ্থাৎ সামৰিক বাহিনীত পিছত অসামৰিক কৰ্মচাৰীসকলৰ বাবেও ডাঙৰ সকাহ প্ৰদান কৰিছে। আৰু এই অফিচ মেমৰেণ্ডামৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটো হ'ল সেইসকল কৰ্মচাৰীৰ সৈতে জড়িত যিসকল প্ৰথমে সামৰিক বাহিনীত সেৱা আগবঢ়াইছিল আৰু পিছলৈ অসামৰিক সেৱাত তেওঁলোকে যোগদান কৰিছিল। ব্যয় বিভাগৰ সৈতে আলোচনাৰ অন্তত চৰকাৰে স্পষ্ট কৰি দিছে যদি কোনো ব্যক্তিয়ে ইতিমধ্যে সামৰিক সেৱাৰ গ্ৰেচুইটি লাভ কৰি আছে তেন্তে অসামৰিক সেৱাৰ সময়ত লাভ কৰা গ্ৰেচুইটিৰ ওপৰত কোনো অতিৰিক্ত সীমা প্ৰযোজ্য নহ'ব।
অৰ্থাৎ সাময়িক গ্ৰেচুইটিৰ বাবে অসামৰিক সেৱাৰ গ্ৰেচুইটিৰ কোনো হ্ৰাস নহ'ব। গতিকে অত্যন্ত এটা সুখবৰ, যিসকলে সামৰিক বিভাগৰ পৰা হৈ অসামৰিক বিভাগত চাকৰি কৰিব, সামৰিক বিভাগত তেওঁলোকে গ্ৰেচুইটি লাভ কৰিলেও অসামৰিক সেৱাটো তেওঁলোকে গ্ৰেচুইটি লাভ কৰিব আৰু এই ক্ষেত্ৰত কোনো হ্ৰাস কৰা নহ'ব বুলি কৈছে। গ্ৰেচুইটিৰ নিয়ম সহজ আৰু স্বচ্ছ কৰা হৈছে। চৰকাৰৰ এই অফিচ মেমৰেণ্ডামে NPSৰ আওতাভুক্ত হাজাৰ হাজাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰলৈ সকাহ লৈ আহিছে। বিশেষকৈ PSUৰ পৰা চৰকাৰী খণ্ডলৈ যোৱা আৰু সামৰিক সেৱাৰ পিছত অসামৰিক সেৱালৈ যোৱা কৰ্মচাৰীৰ ক্ষেত্ৰত বৃহৎ সকাহ প্ৰদান কৰিছে।